Rangamlok kumpa sudung jate nolu memap BJP सरकार 300 हरुनुदय को पाला dung ba kisan poisang ko पाला dung ngolu semop mepola dup semop poisang ko पाला duye pe na nolu mela duma pe oinu सरकार jodi he angkumulo nongoluk se mepola poisa pal dunam sem hoitu ngoluk dungko amol ope ba ngoluk dungko hukum no ope pak bulu mane atbomna ladi kubo pare। নমস্কাৰ, আজি আমি আলোচনা কৰিম যে চলিত বছৰত আমাৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কিমান টকা ঋণ ল'লে আৰু এই টকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ত খৰচ কৰিছে তাক লৈ আজি আমি কিছু আলোচনা কৰিম। Lakoda kumpa sudungku holukel bolok sem bone takam mising rangam lope ok rangama nolu thumbnail title dem kala kindungai pe supak ka solil dune ngoluk ohomsok BJP सरकार বা ngoluk হিমন্ত বিশ্ব सरकार sok 300 adiko rin mane adiko lunam latoji ba okolegang latoji kapila latoji hajjoko se video so nolum halusona e ok misirangam ngok ajonarum ane abu hapungka lagange important ngolusin kinna dupaye je hokolegange sek lagange ngoluk ohomso যেহেতু বিজেপি सरकार 300 हद्दिको लुनाम लातोजी बा ओकोलेगां लातोजी ngolu सिसाने जुबक संघ हिसाबे ngolusin किन्ना दुपादाक बा मंगाबला दुपादाक so adam pila silo video so nolum alka missing nango missing pe lupodung ok main important agom dam asamis pe luyepe ok nolu asamis tatkin manatu kape mang ok apunga mangabla tatpolang je silok video se haddiko important dagji nongoluk sisane hajonarum lagape nolu thumbnail do katoi pe rinor bujat kokbokai se ohome 5 আগষ্টত চৰকাৰে লব 900 কোটি ঋণ 26 নিৰ্বাচনৰ হাগত 10,000 কোটি ঋণ লোৱাৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মানে সুপাক নলু তাতৈপে 5 আগষ্ট লায়ে 900 কোটি মানে 900 কোটি ৰে অধিক নলু পৰিমাণ দেম কিন্দুঙৈ পে 1 কোটি 2 কোটি অমাং প্ৰায় 900 কোটি হক আৰু দুং से आगम से ngolulela lumang pura ohom juri ngolukka sisane juboge apnge hisab sab ladung je okolegange ladun 2026 sok election sok agos sok kapila be orokudde ko poisangam laduji so apuram ngolukka hapnge isabam sab ladung ba isabam la ladung so adam pila rangama nolu video sam last dop kapulang haddiko सरकार se haddiko dar lagil dun ba okolegang laduji nolu apudam kapai pe হদক্কে আৰু নলু পটুৱাকো কাডাক পে 10 অক্টোবৰত 50,000 যুৱক যুৱতীক চাকৰি নিযুক্তি ঘোষণা মুখ্যমন্ত্ৰী মানে নলু তাতৈ পে 10 অক্টোবৰ দক্কে ngoluk অসমচক যুৱ যুৱতীক মানে 50,000 জনক মানে চাকৰি বিয়ে নাছিন লুতো সো অকলক লুনডম লাডুন বা অকলক আগের দম পালা মানে চাকৰি দম বিয়ে জি সো আপুইরম ngolu লাস্ট দপে তাতপিট পলাপে ok rangamlok kumpa sudung jate nolu memape BJP सरकार 300 हरुनुदय को पाला dung ba kisan poisang ko pala dung ngolu semope mepola dupe semope poisang ko pala duye pe na nolu mela duma pe কারণ নলুক অরুণোদয় বিলা দুনাম দেমসিন হেদিলাই বুলু সরকার সে গপাক কুমিলো হইনু সরকার যদি হে আংকুমিলো নংলুক সে মেপলা পয়সা পাল দুনাম সেম হয়তো ngoluk দুংকো আমল অপে বা ngoluk দুংকো হুকুম ন অপে পাক বুলু মানে আটবমনা লাদি কুবো পারে হেডেম পিলা সেমপিন আগম কিলিসেম বা সেমপিন ভিডিওং কিলিসেম আইয়পে তাতগাবলা দুপ পিদাক বিজেপি সরকার সে নংলুক জনসাধারণ সেম মানে কাপে কাপে ইয়েন বা কাপে ইয়েকুন ngolu আপুঙে মঙ্গাবলা দুপ পিদাক ok rangama video sem derio mape he ngoluk All Assam News Channel লক রুদ্র বুয়ান লুবিয়েপে এ টু জেড হক তালুক পলাই। নমস্কাৰ, আজি আমি আলোচনা কৰিম যে চলিত বছৰত আমাৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কিমান টকা ঋণ ল'লে আৰু এই টকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ত খৰচ কৰিছে তাক লৈ আজি আমি কিছু আলোচনা কৰিম। আমি প্ৰথমে জনাই লৈছো যে চলিত বছৰত কিমান টকা ঋণ ল'লে অসম চৰকাৰে। আমি জানুৱাৰী মাহৰ পৰা আপোনালোকক তথ্য দিব খুজিছো যোৱা 7 জানুৱাৰীত এই বিজেপি চৰকাৰখনে 500 কোটি টকা ঋণ লৈছে 28 জানুৱাৰীত 500 কোটি টকা 4 ফেব্ৰুৱাৰীত 900 কোটি টকা 18 ফেব্ৰুৱাৰীত 900 কোটি টকা 25 ফেব্ৰুৱাৰীত মুঠ 1,850 কোটি টকা 8 মাৰ্চত 900 কোটি টকা 11 মাৰ্চত 900 কোটি টকা 25 মাৰ্চত
মুঠ 1500 কোটি টকা, 22 এপ্ৰিলত 900 কোটি টকা, 6 মে'ত 900 কোটি টকা, 13 মে'ত 500 কোটি টকা, 1 জুলাইত 900 কোটি টকা, 29 জুলাইত 500 কোটি টকা, 5 আগষ্টত ল'ব পুনৰ 900 কোটি টকা। মুঠ বিজেপি চৰকাৰখনে 12,550 কোটি টকা ঋণ ল'ব। আজি প্ৰশ্ন হয় যে এই যে 12,550 কোটি টকা ঋণ ল'ব, ঋণ ল'লে এই টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ত খৰচ কৰিছে? আজি নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত এই টকা ব্যৱহাৰ কৰা হৈছেনে? আজি চাৰিওফালে মূল্য বৃদ্ধি, আজি মটৰচাইকেল এখন উলিয়াই লৈ যাব নোৱাৰি, ই ৰিক্সা এখন উলিয়াই লৈ যাব নোৱাৰি, ট্ৰেক্টৰ এখন লৈ যাব নোৱাৰি, প্ৰতি মুহূৰ্তত যিধৰণে টেক্স লৈ মাটি খাজানা বৃদ্ধি কৰি দিয়া হৈছে, প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি পেট্ৰলজাত সামগ্ৰীলৈকে এই চৰকাৰখনে মূল্য বৃদ্ধি কৰিছে। আৰু চাৰিওফালে এতিয়া দেখিছে যে কৰৰ সন্ত্ৰাস, আৰু তাৰ মাজত চৰকাৰখনে ঋণৰ পিছত ঋণ লৈ এতিয়া ৰাজ্যখন চলাই আছে। তাৰ পিছত আজি আমি সচেতন যুৱক হিচাপে প্ৰশ্ন নকৰিম নেকি যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যে এই যে ঋণ লৈ আছে, এই ঋণৰ পইচা আপুনি ক'ত খৰচ কৰিছে? আজি কিয় কৰ্ম সংস্থাপনৰ অভাৱত আজি অসমৰ নিবনুৱা যুৱক যুৱতীসকলে বহিৰাজ্যত গৈ আনৰ তলত কাম কৰিবলগীয়া হয়? আজি কিয় খৰাং বতৰত কৃষকসকলক জলসিঞ্চনৰ ব্যৱস্থা কৰি দিব পৰা নাই? আজি কিয় মূল্য বৃদ্ধি যে এই অবাধ ধৰণে এতিয়া মূল্য বৃদ্ধি হৈছে, এই ক্ষেত্ৰত কিয় চৰকাৰে নাকি লগাব পৰা নাই? আজি কিয় পেট্ৰলজাত সামগ্ৰীয়ে হওক বা প্ৰতিটো সামগ্ৰীৰ ক্ষেত্ৰত চৰকাৰে কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই? আজি যি ধৰণে টেক্স লৈ আছে, যি ধৰণে কৰৰ সন্ত্ৰাস চলিছে, এই ক্ষেত্ৰত চৰকাৰখনে কিয় নিজৰ স্পষ্টীকৰণ দিয়া নাই? আৰু সকলো পিনৰ পৰা লুণ্ঠন কৰি থকাৰ পিছত চৰকাৰখনে ঋণ লৈ থকাৰ কাৰণ কি? এই ঋণৰ টকা ক'ত খৰচ কৰা আছে? আমিতো আমাৰ অঞ্চলসমূহত যি উন্নয়ন, এই উন্নয়ন আমি দেখা নাই। আজি ৰাস্তা পদূলি এক জৰাজীৰ্ণ অৱস্থাত আছে। আজি আমি যদি চাওঁ, অসমৰ প্ৰায় ৰাস্তা জৰাজীৰ্ণ অৱস্থা, গাঁও অঞ্চলত যাব নোৱাৰি, বাৰিষা বৰষুণ দিলে বোকা আৰু খৰাং দিনত ৰ'দ দিলে ধূলি। গতিকে উন্নয়ন ক'ত হৈছে? আৰু এই যে ধাৰ লৈ আছে, এই ধাৰৰ বোজা কোনে পৰিশোধ কৰিব? আজি আমাৰ ওপৰত আমাৰ কৰৰ টকাৰে চৰকাৰ চলাইছে, আকৌ আমাৰ ওপৰত আকৌ ধাৰ লগাই আছে। আজি এই ধাৰৰ বোজা কোনে মাৰিব? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি কাইলৈ চৰকাৰত নাথাকে, তেতিয়াহ'লে তেওঁ এই ধাৰৰ বোজা মাৰিবনে? গতিকে আমি সচেতন যুৱক হিচাপে প্ৰশ্ন কৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এই যে ঋণ লৈ লৈ ৰাজ্য চলাই আছে, আকৌ তাৰ পিছত আপুনি মূল্য বৃদ্ধি কৰি আছে, নিবনুৱা সংস্থাপন দিব পৰা নাই, প্ৰকৃততে আপুনি কি কৰি আছে? ৰাজ্যখনত উৎপাদন কৰিব পৰাকৈ নিজাববীয়া কোনো পদক্ষেপ নাই নেকি? কৰ্ম সংস্থাপন দিবৰ কাৰণে চৰকাৰৰ কোনো পৰিকল্পনা নাই নেকি? আজি যি ধৰণে অনিয়ন্ত্ৰিতভাৱে মূল্য বৃদ্ধি হৈছে, এই ক্ষেত্ৰখনত চৰকাৰে কিবা ভূমিকা ল'ব লাগে বুলি তেওঁলোকে নাভাবে নেকি? এতিয়া এনেকুৱা হৈছে, আছে চৰকাৰ কাম নাই, থকাতকৈ নথকাই ভাল, তেনেকুৱা চৰকাৰ, তেনেকুৱা ধৰণৰ কথাবোৰ হৈছে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এজন আমি সচেতন যুৱক হিচাপে কথাখিনি আলোচনা কৰিছো, প্ৰশ্ন কৰিছো, আৰু আমি যিসকল দৰ্শকে আমাৰ এই যি আলোচনামূলক ভিডিঅ'টো চাই আছে, আমি যিহেতু জনাইছো যে আপোনাৰ চলিত জানুৱাৰী মাহৰ পৰা আজি তাৰিখলৈকে চৰকাৰখনে কিমান টকা ঋণ ল'লে আৰু কোন তাৰিখত কিমান টকা ঋণ ল'লে আমি যিহেতু সকলো তথ্য সহকাৰে আপোনালোকক জনাই আছো। গতিকে আপোনালোকৰ দৃষ্টিভংগীয়ে, আপোনালোকৰ মতামতসমূহ জনাওক যে সঁচাকৈ চৰকাৰখনে ঋণ লৈ এই যি ঋণৰ বোজা আমাৰ ওপৰত জাপি দিছে নেকি, আৰু এই ঋণৰ টকা চৰকাৰখনে কি কৰিছে? আপোনালোকৰ দৃষ্টিভংগীয়ে ঋণ লোৱাটো ভাল নে বেয়া, এই সন্দৰ্ভত আপোনালোকে আমাৰ কমেণ্ট বক্সত আহি আপোনালোকৰ মতামতসমূহ জনাওক। So rangama video sam kangam na kulide bujjai dakpa je ngolu ohom sok
BJP सरकार से ngolum poisang ko bidung ba hukum ko bidung amna ngolu kalango duma pe ba mepola duma pe ngolu okolok adiko lunam ladun ba kapa solai ladun ngolu apunga alka sisane ajonaru misap pe ba ngolu sisane dolulok tani hisap pe ngolu hisap by hisap ngolu lala dupa ngolu video sam last dop kapun na kulida bujjai kap odam pila rangama silok video sam nolu kolop important mane election agodop sambulum pin ngolu hisap kitab ko ngolu kinna dupo pe lagi dak ba ngolu kala dupo pe lagi dak hampila silo nolum emergency pe video sam mogela ligbito hok sekai comment bila dungai hol local block ke channel lo ariginam বিষয়ে বা ngolu jikono traditional dolulok local video ko mobilang amna comment bil dungai hok nolum chesta bie hok next video do kalang kupe hok nolu jate sambulum pin video kuludam hajon arum no pe kala ro pe share ka munsu bilang hok like bilang hok samu pe nolum pola video mobitil dula do pe samu pe aya bil dulang silok laga pe sogolong ma podobang misirangam